আসসালামু আলাইকুম, নমস্কাৰ। আমি এঠাইলৈ যাই আছোঁ ছাৰৰ লগত বিশেষ কাম লৈ। আপোনালোকে যিখন দলং চাই আছে সেই দলংখনৰ নাম হ'ল পঞ্চৰত্ন যোগীঘোপা দলং। ইয়াৰ অৱস্থান হ'ল গোৱালপাৰা জিলাৰ পঞ্চৰত্ন আৰু বঙাইগাঁও জিলাৰ যোগীঘোপাক সংযোগ কৰে। আৰু এই দলংখন ব্ৰহ্মপুত্ৰ নৈৰ ওপৰত নিৰ্মিত। ইয়াৰ দৈৰ্ঘ্য প্ৰায় 3.25 কিলোমিটাৰ। আৰু এই দলংখন উদ্বোধন কৰিছিল 1998 চনত আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী তৎকালীন অটল বিহাৰী বাজপেয়ীয়ে। গতিকে সঁচাকৈয়ে পঞ্চৰত্ন যোগীঘোপাক দলঙক আমি গোৱালপাৰাৰ লাইফলাইন বুলি ক'ব পাৰি। আৰু আপোনালোকে চাই আছে পাহাৰ কিমান সুন্দৰ। যদি আহিব বিচাৰে আহিব পাৰে আপোনালোকে। এতিয়া আমি ঘৰমুৱা হৈ আহি আছোঁ। মোৰ শৰীৰটো বেয়া হৈছে, জাৰ্ণিটো বহুত হ'ল না। এতিয়া আমাৰ কামটো শেষ। মোৰ বিশেষকৈ হাটশিঙিমাৰি, দক্ষিণ শালমাৰা, তাৰপিছত দক্ষিণ পাৰ মাণ্ডালপাৰা, আমাৰ বহুতো তাতে আত্মীয় স্বজন আছে। এতিয়া আমি লঞ্চত আছোঁ ব্ৰহ্মপুত্ৰ নৈৰ ওপৰত। ৰাতিপুৱা এক মনোমোহা দৃশ্য। লুইতৰ বুকুত বা ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত মহাবাহু। এয়া মহাবাহু ব্ৰহ্মপুত্ৰ নদী। এতিয়া আমি ধুবুৰী যাই আছোঁ, ইফালে বাংলাদেশ বৰ্ডাৰ। গতিকে আমি এতিয়া ধুবুৰীলৈ আহি আছোঁ। গতিকে আপোনালোকে যদি আহিব বিচাৰে আহিব ধুবুৰী ইফালেদি। এয়া লঞ্চ, খালি পানী।